বন্ধুসকল, স্বাধীনতাৰ পিছত ভাৰতৰ গ্ৰোথ হিষ্টৰীত টাটা আৰু বিৰলাৰ নাম আছিল। কিন্তু 21শ শতিকাত ভাৰতত টাটা বিৰলাৰ উপৰিও আম্বানী আৰু আদানীৰ নাম লগ লাগিছিল। আৰু এতিয়া যেনেকৈ ৰিলায়েন্স গ্ৰুপৰ স্বত্বাধিকাৰী মুকেশ আম্বানীয়ে নিজৰ দেউতাকৰ বিজনেছ আগবঢ়োৱাত কাম কৰি আছে, কিন্তু গৌতম আদানী হৈছে ফাৰ্ষ্ট জেনেৰেশ্যন বিজনেছমেন, যিজনে বহু কম সময়ৰ ভিতৰতে সকলোকে পিছ পেলাই ভাৰতবৰ্ষৰ সকলোতকৈ ধনী আৰু পৃথিৱীৰ ভিতৰত 5 নম্বৰ ধনী ব্যক্তি হ'বলৈ সক্ষম হৈছে। এই সফলতা বাকী ব্যক্তিসকলতকৈ বেছি উল্লেখনীয় এইটো কাৰণে হয় যে তেওঁৰ ওচৰত ধনী ব্যক্তিসকলৰ নিচিনাকৈ কোটি কোটি টকা নাছিল, না তেওঁ ধনী ঘৰত জন্ম হৈছিল। বৰ্তমান ঘৰৰ ৰাচনৰ পৰা কয়লা খনিলৈকে, ৰেলৱে, এয়াৰপোৰ্ট, পোৰ্টৰ পৰা ইলেক্ট্ৰিচিটি বনোৱালৈকে এনেকুৱা বহুতো ব্যৱসায় আছে য'ত আদানী গ্ৰুপত দবদপা আছে। 1998 চনত এটা আনন'ন গ্ৰুপে তেওঁক কিডনেপ কৰি 15 কোটি পইচা লোৱাই হওক বা 2008ৰ মুম্বাই আতংকবাদী আক্ৰমণৰ পৰা তাজ হোটেলৰ পৰা সুৰক্ষিতভাৱে ওলাই অহাই হওক, ক্ৰাইচিছ ছাৰ্ভাইভ কৰাৰ ক্ষমতা তেওঁৰ ভিতৰত সদায় আছিল, যিটো তেওঁ কৰোণা পেণ্ডামিকতো ছাৰ্ভাইভ কৰাৰ ক্ষমতা দেখুৱাইছিল। য'ত গোটেই পৃথিৱীয়ে ক্ৰাইচিছ ফেচ কৰি আছিলে, তাৰ বিপৰীতে আদানী গ্ৰুপে নিজতে কৰি গৈ আছিলে। বন্ধুসকল, আদানী গ্ৰুপে সকলোতকৈ বেলেগভাৱে নিজৰ ব্যৱসায়ৰ ৰাস্তা বাছি লৈছিলে, যিয়ে তেওঁ ছাকচেছত লগা সময় কম কৰিলে। আৰু আজি আমাৰ এই ইণ্টাৰেষ্টিং ভিডিঅ'ত আদানী গ্ৰুপৰ বিজনেছ এম্পায়াৰ বিষয়ে জানিম আৰু বিজনেছৰ ষ্ট্ৰেটেজিছৰ বিষয়ে জানিম, যিয়ে এই গ্ৰুপটোক সকলোতকৈ বেছি সফল কৰিলে। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গৌতম আদানীৰ জন্ম গুজৰাটৰ আহমেদাবাদত 24 জুন 1962 চনত এটা জৈন ফেমিলিত হৈছিল। তেওঁৰ দেউতাক এজন সৰু টেক্সটাইল ট্ৰেডাৰ আছিলে। তেওঁ পৰিয়ালৰ লগত আহমেদাবাদৰ পোল নামৰ ঠাইত এটা সৰু ঘৰত আছিলে। আদানীৰ মন ব্যৱসায়ৰ প্ৰতি আছিল যদিও তেওঁ দেউতাকৰ টেক্সটাইল ব্যৱসায়ৰ প্ৰতি ইণ্টাৰেষ্ট নাছিলে। সেইকাৰণে 1978 চনত গুজৰাট ইউনিভাৰ্চিটিৰ BCom কমপ্লিট নকৰাকৈ মুম্বাই গুচি গৈছিলে। সেই সময়ত তেওঁৰ জেপত মাত্ৰ 100 টকাহে আছিলে। তেওঁ মহিন্দ্ৰা ব্ৰাদাৰ্ছ নামৰ ডায়মণ্ড ফাৰ্ম এখনত হীৰা চিনাক্ত কৰা আৰু পলিচ কৰাৰ কাম কৰিছিলে, আৰু সেই ব্যৱসায়টো বুজি পোৱাৰ পিছত তেওঁ 1-2 বছৰৰ ভিতৰতে মুম্বাই জাৰভেৰী বজাৰত নিজৰ ডায়মণ্ড ব্ৰ'কাৰেজ ফাৰ্ম আৰম্ভ কৰিলে, যিটো বহু ভালদৰে চলিছিল। কিন্তু সেই সময়তে তেওঁৰ ভায়েক মানসুখ আদানীয়ে আহমেদাবাদত এটা প্লাষ্টিক ফেক্টৰী কিনিলে, যিটোত সহায় কৰিবলৈ গৌতম আদানীয়ে 1981 চনত আকৌ আহমেদাবাদলৈ ঘূৰি আহিছিলে। গৌতম আদানীয়ে বিজনেছৰ আপছ ডাউন ইয়াৰ পৰাই বুজি পাইছিলে, কিন্তু তেওঁ ভায়েকৰ ফেক্টৰী ভালদৰে চলা নাছিলে, কাৰণ তেওঁলোকক প্ৰতি মাহে 20 টনতকৈ অধিক PVCৰ প্ৰয়োজন হৈছিলে, যিটো আমাৰ দেশত থকা কোম্পানীবোৰে দিব পৰা নাছিলে। তেতিয়া গৌতম আদানীয়ে 1988 চনত গুজৰাটৰ কাণ্ডলা পোৰ্টৰ থ্ৰুৱেদি আদানী এক্সপৰ্টৰ কাম আৰম্ভ কৰিছিল, যিয়ে বিদেশৰ পৰা প্লাষ্টিক গ্ৰানুৱেলছ ইম্পৰ্ট কৰিছিলে, আৰু এনেদৰে তেওঁ গ্ল'বেল ট্ৰেডিঙত এণ্ট্ৰি কৰিছিলে। লাহে লাহে তেওঁ ইম্পৰ্ট বেছিকৈ কৰিবলৈ ধৰিলে আৰু গুজৰাটৰ ট্ৰান্সপৰ্ট কোম্পানী GSECৰ লগত টাই আপ কৰি ট্ৰেডিঙৰ পৰা বহুত ভাল প্ৰফিট কৰিলে। আপুনি জানি আচৰিত হ'ব যে 1988 চনৰ পৰা 1992 চনলৈ মাত্ৰ 4 বছৰৰ ভিতৰতে গৌতম আদানীৰ ইম্পৰ্ট 100 মেট্ৰিক টনৰ পৰা 40,000 মেট্ৰিক টন হ'লগৈ। আৰু আগলৈ আদানী এক্সপৰ্টৰ নাম আদানী এণ্টাৰপ্ৰাইজেছ ৰাখিলে, যিটো আদানী গ্ৰুপৰ বাকী সকলো কোম্পানীৰ হোল্ডিং কোম্পানী হ'লগৈ। কিছুদিনৰ পিছত PVC গ্ৰানুৱেলছৰ উপৰিও আদানীয়ে কেমিকেলছ আৰু পেট্ৰলিয়াম প্ৰডাক্টছো ইম্পৰ্ট কৰিবলৈ আৰম্ভ কৰিলে আৰু লাহে লাহে এক্সপৰ্টো কৰিব ধৰিলে। উন্নতিৰ গতি ইমান স্পীড আছিল যে ওচৰৰ প্ৰভাৱশালী ব্যক্তিসকলৰ চকুত পৰিব ধৰিলে। তেওঁ মধুৰ স্বভাৱৰ কাৰণে সেই সময়ত গুজৰাটৰ মুখ্যমন্ত্ৰী লেট চাইমন ভাই পেটেল আৰু কেশু ভাই পেটেলৰ লগত তেওঁ বহুত ভাল সম্বন্ধ হৈছিল। 1994 চনত তেওঁ আদানী এণ্টাৰপ্ৰাইজক BSE আৰু NSEত লিষ্ট কৰিলে, আৰু আজিৰ ডেটত আদানী গ্ৰুপৰ 7টা কোম্পানী লিষ্টেড আছে, যাৰ বিষয়ে ভিডিঅ'ত আগলৈ শ্বৰ্টকৈ ক'ম। আপুনি ভিডিঅ' শেষলৈকে চাব, কিয়নো নিশ্চয় আপুনি আচৰিত হ'ব যে আদানী গ্ৰুপক আপুনি যিমান জানে তাতকৈ বহুত বেছি ডাঙৰ হয়। তেনেহ'লে আৰম্ভ কৰোঁ সকলোতকৈ প্ৰথমে আদানী গ্ৰুপৰ হোল্ডিং কোম্পানী আদানী এণ্টাৰপ্ৰাইজেছৰ ওপৰত, যাৰ সহায়ত বহুতো নেশ্যনেল হাইৱেজ, এক্সপ্ৰেছৱেজ, টানেলছ, মেট্ৰ' ৰেলছ আৰু ৰেলৱেজক ডেভেলপ কৰিলে। ইয়াৰ উপৰিও তেওঁৰ নিজৰ প্ৰাইভেট ৰেলৱে লাইন আছে, যিয়ে পোৰ্টছ, মাইন্স আৰু ইণ্টাৰ বিজনেছ লোকেশ্যনক কানেক্ট কৰে। 2015 চনত মেক ইন ইণ্ডিয়া প্ৰগ্ৰেমৰ আণ্ডাৰত ডিফেন্সত এণ্ট্ৰি কৰি তেওঁ ফাইটাৰ এয়াৰক্ৰাফ্ট, হেলিকপ্টাৰ, ছাবমেৰিন, ডিফেন্স গান আৰু মিছাইল আদিৰ প্ৰডাকশ্যন আৰম্ভ কৰিলে। তাৰ উপৰিও গৌতম আদানীয়ে 2016 চনত ছ'লাৰ চেলছ আৰু ছ'লাৰ পেনেলো বনাবলৈ আৰম্ভ কৰিলে। তেওঁ নিজৰ বিজনেছক আৰু ডাইভাৰ্চিফাই কৰি 2019 চনত আদানী এণ্টাৰপ্ৰাইজেছে বিমানবন্দৰ ব্যৱসায়ত ভৰি দিয়ে। ভাৰতৰ 6টা ইম্পৰ্টেণ্ট এয়াৰপৰ্টছ আহমেদাবাদ, বেংগলোৰ, লক্ষ্ণৌ, গুৱাহাটী, জয়পুৰ আৰু তিৰুৱানাপুৰম
মোৰ ওপৰত অপাৰেশ্যনছ আৰু ডেভেলপমেণ্টৰ কাৰণে 50 বছৰ কণ্টেক্ট লাভ কৰিলে। জামাৰ গ্ৰুপৰ পিছত আদানী গ্ৰুপছ ভাৰতৰ দ্বিতীয় প্ৰাইভেট এয়াৰপৰ্ট অপাৰেটৰ হয়। ইয়াৰ উপৰিও আদানী এণ্টাৰপ্ৰাইজেছৰ ওচৰত কেইবাটাও চিৱেজ প্লেণ্ট, ৱাটাৰ ষ্ট'ৰেজ আৰু ডিষ্ট্ৰিবিউশ্যন আৰু ডিছলিনেশ্যন মানে সাগৰৰ লুণীয়া পানী খোৱাৰ উপযোগী কৰি তোলা আদি ব্যৱসায় আছে। বন্ধুসকল, আপোনালোকে জানে যে ইণ্ডিয়াত ডিজিটেল ট্ৰানজেকশ্যন আৰু ব্ৰডবেণ্ড ইউজেছত বহুত বেছি গ্ৰ'থ হৈছিল, যাৰ কাৰণে আমাক প্ৰয়োজন আছিল এনেকুৱা এটা ডাটা চেণ্টাৰৰ যিটোৱে লাৰ্জ স্কেলত আমাৰ ডাটা সুৰক্ষিত কৰি ৰাখিব পাৰে। আৰু গভৰ্ণমেণ্টেও বহুত চেষ্টা কৰিছিল যে আমাৰ দেশৰ পাৰ্চনেল ডাটা দেশৰ বাহিৰলৈ যাব নালাগে। সেই কথা মনত ৰাখি আদানী এণ্টাৰপ্ৰাইজেছে আমেৰিকাৰ লিডিং কোম্পানী এইচ কানেক্টৰ লগত লগ লাগি আদানী কানেক্টছ নামৰ ডাটা চেণ্টাৰ বহুত ভালদৰে চলাই আছে। থাৰ্মেল পাৱাৰ প্ৰডাকশ্যনৰ কাৰণে যেতিয়া আদানী পাৱাৰৰ কয়লাৰ প্ৰব্লেম হ'ব ধৰিলে, তেতিয়া এটা নতুন কোম্পানী আদানী মাইনিং প্ৰাইভেট লিমিটেড খুলিলে, যিটোৱে কয়লা মাইনিঙৰ কাম কৰিব ধৰিলে। আদানী গ্ৰুপ ইণ্ডিয়াৰ লাৰ্জেষ্ট কোল মাইনিং কোম্পানী হয়, যাৰ ওচৰত বৰ্তমান 3খন ৰাজ্য ছত্তীশগড়, ওড়িশা আৰু মধ্যপ্ৰদেশত 11টা কোল মাইন্স আছে। 2010 চনত আদানী গ্ৰুপে অষ্ট্ৰেলিয়াৰ সকলোতকৈ ডাঙৰ কোল মাইন্সটোক লিংক এনাৰ্জিৰ পৰা $680 মিলিয়ন কিনিছিল। ইয়াৰ উপৰিও আদানী গ্ৰুপ ৰিয়েল ইষ্টেট, ফাইনেন্স ছাৰ্ভিচেছ আৰু হাউচিং ফাইনেন্সৰ নিচিনা ব্যৱসায়বোৰতো নিজৰ ভেটি বনাব আৰম্ভ কৰিছে। বন্ধুসকল, গৌতম আদানীৰ বিজনেছ এম্পায়াৰৰ বিষয়ে জনাৰ পিছত আপুনি নিশ্চয়কৈ বুজিলে যে তেওঁ বহু দূৰলৈকে চিন্তা কৰা আৰু ডাঙৰ চিন্তা কৰা ব্যক্তি। আচলতে তেওঁ ভাৰ্টিকেলি ইণ্টিগ্ৰেটেড বিজনেছ ডেভেলপ কৰিলে। তেওঁ এইটো সুনিশ্চিত কৰিলে যে তেওঁ যিকোনো ব্যৱসায় বাহিৰৰ কোম্পানীৰ ওপৰত ডিপেণ্ডেঞ্চি কম হওক। ফৰ এক্সাম্পল, আদানী গ্ৰুপৰ ইলেক্ট্ৰিচিটি বনোৱাৰ কাৰণে থাৰ্মেল পাৱাৰ প্লেণ্ট আছে আৰু তাৰ ইন্ধনৰ কাৰণে কোল মাইন্স আছে। ট্ৰান্সপৰ্টেশ্যন নেটৱৰ্ক আছে। এণ্ড ইউজাৰ্ছক কাৰেণ্ট দিবৰ কাৰণে ডিষ্ট্ৰিবিউশ্যন নেটৱৰ্কো তেওঁলোকৰ নিজৰে আছে। আৰু এটা এক্সাম্পল হৈছে আদানী গ্ৰুপে ছ'লাৰ চেল বনোৱাৰ লগতে ছ'লাৰ পেনেলো বনায় আৰু সেই ছ'লাৰ চেলৰ পৰা ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰি এণ্ড ইউজাৰলৈকে দিয়াৰ ব্যৱস্থাও আছে তেওঁলোকৰ নিজৰে। বন্ধুসকল, মোৰ বিশ্বাস আজি আপোনালোকে আদানী গ্ৰুপৰ বিষয়ে জানি ভাল পালে। আজিলৈ আহিছোঁ। ভিডিঅ'টো যদি চাই ভাল পালে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনাৰ বহুমূলীয়া এটা লাইক আৰু এটা সৰুকৈ কমেণ্ট কৰি দিব। ধন্যবাদ।